এই মুহূৰ্তত অন্য এটা গুৰুত্বপূৰ্ণ খবৰ আমি আপোনালোকক জনাব বিচাৰিছোঁ। সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক আটক কৰিছে। শংকৰজ্যোতি বৰুৱাক আটক কৰিছে। সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক আছিল শংকৰজ্যোতি বৰুৱা। উল্লেখ্য যে যিকোনো মুহূৰ্তত শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ কৰিব পাৰে এনেধৰণৰ সম্ভাৱনা আছে। ইতিমধ্যে দুলিয়াজান থানাত আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদকগৰাকী এতিয়া আছে। আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক আটক কৰিছে। দুলিয়াজানৰ এটা পেট্ৰল পাম্পত দিনৰ ভাগত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। এই বিষয়টো কেন্দ্ৰ কৰি কেনেধৰণৰ পৰিস্থিতি হৈছিল তাৰ পিছত নিজকে সেই বিষয়টো সন্দৰ্ভত যে জড়িত নাই সেয়া শংকৰজ্যোতি বৰুৱাই স্পষ্ট কৰিছিল। কিন্তু তাৰ পিছত আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক আটক কৰিছে এই মুহূৰ্তত। আৰু যিকোনো মুহূৰ্তত শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ কৰিব পাৰে এনেধৰণৰ সম্ভাৱনাও আহি পৰিছে। উল্লেখ্য যে আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে এটা ডাঙৰ অভিযোগ আহিছে যে দুলিয়াজানৰ এটা পেট্ৰল পাম্পত গুণ্ডাগিৰি কৰিছিল বুলি অভিযোগ আছে। কিন্তু শংকৰজ্যোতি বৰুৱাই এই বিষয়টো সন্দৰ্ভত মন্তব্য কৰিছে, স্পষ্টীকৰণ দিছে যে দুইটা পক্ষৰ লোক চিনাকি আছিল আৰু দুইটা পক্ষক আঁতৰাবলৈ চেষ্টা কৰিছে। এনেধৰণৰ মন্তব্যহে কৰিছে। কাজিয়াখন যাতে নহয় সেই সন্দৰ্ভতে মন্তব্য কৰিছিল শংকৰজ্যোতি বৰুৱাই। গতিকে আছুৰ সাধাৰণ সম্পাদকগৰাকীক যিগৰাকী আছুৰ সাধাৰণ সম্পাদক হিচাপে আছিল প্ৰায় এটা বছৰ পূৰ্বলৈকে সেইগৰাকী শংকৰজ্যোতি বৰুৱা প্ৰাক্তন সাধাৰণ সম্পাদক বৰ্তমান সদৌ অসম ছাত্ৰ সন্থাৰ পৰা সাধাৰণ সম্পাদকৰ পদৰ পৰা আঁতৰি গৈছিল নিজে এটা বিতৰ্কত নাম সাঙুৰ খোৱাৰ পৰৱৰ্তী সময়ত। গতিকে ইয়াৰ পিছত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক এতিয়া আটক কৰিছে। দুলিয়াজান থানাত ৰখা হৈছে বৰ্তমান সময়ত। হয়তো কিছু সময়ৰ পিছত সেই দিনৰ ভাগত পেট্ৰল পাম্পত যি ভিডিঅ' পোহৰলৈ আহিছিল দিনৰ ভাগত পেট্ৰল পাম্পৰ ভিডিঅ' যি পোহৰলৈ আহিছিল সেই ভিডিঅ' সন্দৰ্ভতো শংকৰজ্যোতি বৰুৱাক সোধা পোছা কৰিব পাৰে। এনেবোৰ বিষয় এতিয়া আহিছে। আৰু পেট্ৰল পাম্পত গুণ্ডাগিৰি কৰাৰ অভিযোগ আছে আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদকগৰাকীৰ বিৰুদ্ধে। কিন্তু শংকৰজ্যোতি বৰুৱাই স্পষ্ট কৰি কৈছে যে মই সেই বিষয়টো সন্দৰ্ভত জড়িত নাই আৰু তাত উপস্থিত থকাসকল চিনাকি আছিল, কাজিয়া ভাঙিবলৈ চেষ্টা কৰিছোঁ বুলি মন্তব্য কৰিছে। গতিকে ইয়াৰ পৰৱৰ্তী সময়ত গম পোৱা যাব। কিন্তু সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক বৰ্তমান সময়ত দুলিয়াজান থানাত ৰখা হৈছে। যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ কৰিব পাৰে এনেধৰণৰ খবৰ আহি পৰিছে এই মুহূৰ্তত। সেয়াও আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ। দিনৰ ভাগত এটা পেট্ৰল পাম্পত উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছিল আৰু সেই ঘটনাৰ পৰৱৰ্তী সময়ত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক গতিকে আটক কৰি লৈ আহিছে, গ্ৰেপ্তাৰ কৰিব পাৰে এনেধৰণৰ সম্ভাৱনাবোৰ আহিছে। এই খবৰ আমি আপোনালোকক এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছোঁ। আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদকগৰাকীক আটক কৰিছে, পৰৱৰ্তী সময়ত গ্ৰেপ্তাৰ কৰিব পাৰে এনেধৰণৰ চৰ্চা আৰু খবৰ আহিছে। যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ কৰিব পাৰে। গতিকে দিনৰ ভাগত পেট্ৰল পাম্পত দুলিয়াজানৰ এটা পেট্ৰল পাম্পত গুণ্ডাগিৰি কৰা বিষয়টো সন্দৰ্ভত শংকৰজ্যোতি বৰুৱাই স্পষ্টীকৰণো দিছে যে মোৰ ক্ষেত্ৰত অপপ্ৰচাৰ চলোৱা হৈছে। এনেদৰে শংকৰজ্যোতি বৰুৱাই মন্তব্যও কৰিছে। আৰু গুণ্ডাগিৰি কৰাৰ যিটো তথ্য যিটো ভিডিঅ' সেই ভিডিঅ' এগৰাকী বিধায়কৰ নেতৃত্বত পোহৰলৈ অনা হৈছিল বুলিও শংকৰজ্যোতি বৰুৱাই সেই ভিডিঅ'টোত উল্লেখ কৰিছিল। তাৰপিছত এতিয়া শংকৰজ্যোতি বৰুৱাক দুলিয়াজান থানাত আটক কৰি ৰখা হৈছে, গ্ৰেপ্তাৰ কৰিব পাৰে। গতিকে শংকৰজ্যোতি বৰুৱা সন্দৰ্ভত এই খবৰ আমাৰ হাতত এই মুহূৰ্তত আহি পৰিছে। আৰু শংকৰজ্যোতি বৰুৱাই স্পষ্টকৈ কৈছে যে মোৰ বিৰুদ্ধে অপপ্ৰচাৰ কৰা হৈছে, এগৰাকী বিধায়কে এই সমগ্ৰ বিষয়টো কৰিছে, এনেধৰণৰ কাণ্ড কৰিছে। শংকৰজ্যোতি বৰুৱা এই গুণ্ডাগিৰি কৰাৰ আঁৰত আছে নে নাই সেয়া শংকৰজ্যোতি বৰুৱাই স্পষ্টীকৰণ দিছে। কিন্তু পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্তত কি গম পোৱা যায় সেয়া স্পষ্ট হ'ব। কিন্তু শংকৰজ্যোতি বৰুৱাই নিজে মন্তব্য কৰিছে আৰু এই মুহূৰ্তত আটক কৰিছে, পৰৱৰ্তী সময়ত গ্ৰেপ্তাৰ কৰিব পাৰে।